নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক মোৰ আন এটি নতুন ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু এয়া বনাবলৈ লৈছো আফগানী পনীৰ তাৰ কাৰণে মই এয়া পনীৰখিনি দৈ অকমান আদা নহৰু পেষ্ট আৰু কসুৰী মেথি অলপমান দি পেলাই মেৰিনেট কৰি ৰাখিম আৰু তাৰ পিছত পনীৰৰ যিটো গ্ৰেভিখিনি ৰেডি কৰিম এয়া পনীৰ মেৰিনেট হৈ গৈছে আৰু এয়া গ্ৰেভিৰ কাৰণে মই লৈছো পিয়াজ 3টা মগজ কাজু আদা নহৰু আৰু এয়া গুটেইখিনি এতিয়া অকমান ৰঙচুৱা হলৈকে ভাজিম আৰু তাৰ পিছত ইয়াৰ এটা স্মুথ পেষ্ট বনাই লম আৰু তাৰ পিছত আহক এতিয়া মেৰিনেট কৰি ৰখা পনীৰখিনি অকনমান স্মোকি ফ্লেভাৰ দি পেলাই ফ্ৰাই কৰিম এটা স্মোকি ফ্লেভাৰ আহিলে পনীৰৰ টেষ্টটো খুব ভাল হয় আৰু এয়া মোৰ পনীৰ ৰেডি হৈ গ'ল এবাৰ আহক গ্ৰেভিখিনি ৰেডি কৰোঁ আৰু এয়া পেষ্টখিনি ৰেডি হৈয়ে আছিলে অকমান ৰিফাইন আৰু ঘি দি পেলাই ভাজিছোঁ তাৰ পিছত নিমখ কসুৰী মেথি জিৰা গুৰি অকমান জলকীয়াৰ গুৰি গুটেইখিনি দি পেলাই তেল ওলোৱালে খুব ধুনীয়াকৈ ভাজিম আৰু তাৰ পিছত ৰেডি কৰি ৰখা পনীৰখিনি এড কৰি হিচাপমতে পানী দি পেলাই নমোৱাৰ আগে অকমান গৰম মছলা দি পেলাই নমাম আৰু আপোনালোকে যদি ভাল পায় চেণ্টৰ কাৰণে অকমান ঘি দিব পাৰে আৰু এয়া আমাৰ আফগানী পনীৰ ৰেডি নমাই আপোনালোকক দেখাইছো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব ধন্যবাদ